নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মানে আগৰ পৰা চলি অহা কেইটামান কৌতুককে আমি মানে ভিডিঅ' ৰূপ দিছোঁ, গতিকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিবা আৰু কিমাননো ক'ম আৰু এই হ'ব কাটি দিয়াহে। ৰ'বচোন অকণমান। কি এই লখিমপুৰলৈ যোৱা বাছখন গ'ল নেকি বাৰু? নাই যোৱা নাই যোৱা ন? নাই যোৱা বাৰু অ' দাদা আপুনি পাঞ্জাবী নি বাৰু? নহয় মই অসমীয়া হয়। অসমীয়া ন? মই আপোনাক দেখিছোঁ দেই দাদা, মই একদম সঁচা কথা দেখিছোঁ। দেখিব পাৰে, মই আহি থাকোঁ ইয়াত, আমাৰ গাঁৱতে কোনোবা আছে। আপোনাৰ ঘৰ মেনেহাট আপোনাৰ ঘৰ? নহয় মোৰ মেনেহাট নহয়, মোৰ লখিমপুৰ আপোনাৰ মৈদমীয়া হয়। কিন্তু আপোনাক মই দেখিছোঁ দেই, মই সঁচা কথা কৈছোঁ। সেইটোৱে দেখিব পাৰে, মই আহি থাকোঁ তাৰমানে, ইয়াত অহা যোৱা হৈ থাকে। ইয়ালৈ আহি থাকে। দাদা হয়, আপুনি পাঞ্জাবী মানুহ হয় নাই বাৰু? এই দাদা নহয় মই অসমীয়া হয়। অসমীয়া আপোনাক লগ পাইছোঁ কিন্তু দেই, মই এইটো কৈছোঁ আপোনাৰ মেনেহা ঘৰত গ'লে আমি চাহ খা। মেনেহাট নহয় মোৰ ঘৰ, মোৰ লখিমপুৰ মৈদমীয়াত হয়। মৈদমীয়া নাই কথা এটা কওঁ, সুধো বেয়া হ'ব নি আপুনি? সেই নাপাওঁ, কওকচোন কওক। আপুনি পাঞ্জাবী হয় ন বাৰু? সঁচা কথা কৈছোঁ। মই অসমীয়া হয়, লখিমপুৰ মৈদমীয়াত মোৰ ঘৰ। কিনো একেটা কথা সুধি আছে? লখিমপুৰ আপোনাক মই সঁচাকৈ দেখিছোঁ ক'ৰবাত। আপোনাৰ মেনেহা সি মাথাইটো কি মেনেহা মই আজিলৈকে গৈয়ে পোৱা নাই পোৱা, কিন্তু আপোনাক মই দেখিছোঁ দেই। দেখিছে, মই গম পাইছোঁ, দেখিছোঁ। আপুনি পাঞ্জাবী হয় নাই বাৰু? কওক, আপোনাৰ কথা তেনেকুৱা লাগিছে হয় নাই বাৰু? দাদা হয় দাদা, কেলে কামুৰি আছে বাৰু? আপোনাক কিন্তু ক'ৰবাত মই দেখিছোঁ। আপুনি পাঞ্জাবী হয় নাই বাৰু? কওক। মই পাঞ্জাবী, মোৰ মাৰ পাঞ্জাবী, মোৰ বাপেৰ পাঞ্জাবী, মোৰ 14 গোষ্ঠী পাঞ্জাবী। তোৰ কি আছে? আপোনাক কিন্তু দেখাত অসমীয়া যেনহে লাগে। ফাল্টু মানুহ ক'ৰবাৰ একদম ফাল্টু চব আছে কিন্তু দেই। দাদা কি হ'ল? হেৰি এইটো কি বুলি কয়, আপুনি পাঞ্জাবী হয় নাই? চাওক বচাওক। আহকচোন বহক। ছাৰ মই বহিব নোৱাৰোঁ। আপুনি বহিবও নোৱাৰে? কি হৈছে আপোনাৰ? ভালকৈ কওকচোন, ভালকৈ। ছাৰ মোৰ বৰ হাঁকনি হৈছে, কিবা এটা দিয়ক আৰু ছাৰ, থাকিব পাৰে। ছাৰ কিবা এটা দিয়ক আৰু। হাঁকনি হৈছে আপোনাৰ? ছাৰ হয়। মানে কিমানটো হৈছে, কেনেকুৱা হৈছে মানে? ছাৰ পনীয়া হাঁকনি হৈছে ছাৰ। পনীয়া বুলি ময়ো গম পাইছোঁ, তথাপিও মানে লাগিব। কিমান পনীয়া মানে ভালে বুজা কওকচোন, মই একো ধৰিব পৰা নাই ভালকৈ। ছাৰ একদম পনীয়া ছাৰ। পনীয়া বুলি ময়ো গম পাইছোঁ, তথাপিও মানে লাগিব। কিমান পনীয়া মানে ভালে বুজা কওকচোন, মই একো ধৰিব পৰা নাই ভালকৈ। ছাৰ পনীয়া মানে ছাৰ আপুনি মুখলৈ কুল কৰিব পাৰিব ছাৰ, এনেকুৱা পনীয়া হৈছে। কি কথা কৈছে আপুনি? উঠক বুলি কৈছিল, আৰু দ্বিতীয়বাৰ মোৰ ইয়াত চেহেৰা নাখাব। উঠক, আপুনি উঠক। ছাৰে একো উপায় নিদিলে যেতিয়া আৰু এতিয়া খেৰৰ সোপা এটাকে লগাব লাগিব আৰু। হেল্ল'। গম পাইছোঁ বাৰু কথাটো। হ'ব মই কাইলৈ গৈ আছোঁ, কাইলৈ গৈ পেলাই আপোনাৰ কামটো কমপ্লিট কৰি দিম বাৰু। হ'ব কাইলৈ পাতি আছোঁ আপোনাৰ লগত। বাৰু হ'ব দিয়ক। বাহ, তই আজিকালি বাটে কিতাপ পোৱা হ'লি যে, ক'ৰ পৰা আহিছোঁ? এই পৰীক্ষা দি আহিলোঁ আকৌ, আজি পৰীক্ষা আছিল নহয়। পূৰা ফাটাফাটি আছে পৰীক্ষা আজি, গম পাৱ নে? ফাটাফাটি হৈছে নে? পূৰা একদম ফালি দিছোঁ পৰীক্ষা আৰু। তই এইবাৰ ইমান পঢ়িলি নে? আগৰ 7 বছৰ দেখোন একেটা ক্লাছতে আছ তই। এইবাৰ ফটাফটি নহ'ব নে? চব কিতাপ এইবাৰ জেপতে আছে। এইখন চা, এইখন কমন পৰিছে, এখন পৰিছে,
এইখন কমন চাহ এইবিলাক চব কমন পৰিছে দেখিলে চব এয়া চা চব কমন পৰিছে 100% কমন পৰিছে তই চা এয়া এইটো চা এইটো আহিছে তাৰপিছত এইখনত থকাটো আহিছে চাবি দেই এইটো আহিছে এইটো চা এইটো চব কমন পৰিছে কম নহয় চব আজিকালি মডেলৰ মতে নম্বৰ নিদিয়ে নহয় ধেইত মোক ইমান অকাপ আছে নেকি চব খালা লিখি থৈ আহিছোঁ তই কচোন ক এই বেবিটো কেতিয়া আছে সেইটো কচোন 1857 মই 1857 নাই লিখা নহয় মই 1957 লিখি থৈ আহিছোঁ ভাল কৰিলি বোপাই তাৰ কচোন ভাৰত স্বাধীন কেতিয়া আছে সেইটো কচোন বাৰু 1947 মই 1947 নাই লিখা নহয় কি লিখিলি মই 1926 লিখি থৈ আহিছোঁ মজা হৈছে তোৰ পৰীক্ষা এইখন লগ তই এবাৰ পাছ কৰিবি তোৰ পৰীক্ষা ভাল হৈছে মই কোমৰটো দিম তই হাঁহটো কটাবি আৰু হ'ব মই যাওঁ দেই হৈ যাব